Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু এই ভিডিঅ'টো আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আছে আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছাৰে সেই লৈ আজি দিনটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়াৰ কাৰণে বনোৱা মেলা হৈ আছে ৰাতিপুৱাই মানে কাইলৈ মানে প্লেনিং আছিলে আজি মানে বিৰিয়ানী খাম দেই তো পিনাকে গৈছে মাংস আনিবলৈ আৰু তাৰ মাজত আছে যে দুটা যেটো মাছ মাংস নাখায় দুটা যেটো মাংস নাখাব মা দুটা তো মাছ আনিব ঠিক আছে তো ইয়াতে অলৰেডি আমি ক'লো দেউতাক অকমান মাছ আনিবলৈ তো বোলে পিনাকৰ আগতেই মাছ ল'লে মাংসখিনি লোৱা নাই আগতে মানে মাছ ল'লে মানে তাতে বজাৰত গৈছিল যে মাছ বজাৰ তাতে মানে পাইছে সি মাছ ৰৌ মাছ ডাঙৰ সেই মানে ল'লে আৰু লৈ মেলি ফোন কৰিলে সি মাছ ল'লে বুলি এইফালে দেউতা অলৰেডি লৈ আহিলে ঘৰত জানানে এইফালে দেউতাও আনিলে মাছ সিও আনিলে মাছ এনেকুৱা মাছ একেবাৰে এইফালে বিৰিয়ানী বনোৱা কেঞ্চেল হৈ গ'ল নালাগে আৰু মাৰ এইফালে নিমন্ত্ৰণ আছে তো আমাৰ এইফালে বিয়া আছে এই এপ্ৰিলৰ 21ত মানে ইয়াতে আমাৰ কলনী বিয়া আছে আৰু তো আজি হৈছে জোৰণ মানে দৰা ঘৰত জোৰণ তো তাৰমানে মাৰ নিমন্ত্ৰণ আছে তো তাতে মানে মা যাব দুপৰীয়া তো আজি ঘৰত মই বনাব লাগিব এতিয়া গাৰ্গী ফ্লাই দেউতাৰ ওচৰত আছে ধুৱাই মেলি দিলোঁ তাক অলপ ভাবিলোঁ পটাপট বনাই মা দেউতামানত যাব আৰু ওলাই খোৱাটো ঠিক আছে কিন্তু অকণমান আগতীয়া গ'লে ভাল আৰু এইফালে অলৰেডি ভাত আৰু গাখীৰ গৰম হৈ আছে মাছখিনি আলুৰ লগত বনাব লাগিছিল দেউতাই তো ৰাতিপুৱাই মায়ে আলু বইল কৰিলে পিটিকা খাবলৈ এইখিনি আলু থাকক বিৰিয়ানী বনালে বিৰিয়ানী দি দিম আৰু নহ'লে চাওঁ যদি মাছ দিওঁ দি দিম আৰু তো এইখিনি মাছ আনিছে পিনাকে আৰু এইখিনি আনিছে দেউতাই আৰু এই মাছৰ ডিমো আছে চাওক ডিমখিনি একদম ধুনীয়াকৈ বৰা বনাম দালি বনাম গাখীৰখিনি গৰম হওক গৰম হ'লে অকণমান চাহ বনাই খাম ডাঠকৈ চাহ বনাই খাম আৰু মই নতুন কাপোৰ পিন্ধিলোঁ আৰু কাইলৈ দেউতাই মানে পিনাক পইচা দিছে পিনাকে লৈ আহিলে সেয়াই পিন্ধিলোঁ নতুন বছৰ বুলি নতুন কাপোৰ পিন্ধিলোঁ গাখীৰো পিন্ধালোঁ গেঞ্জি আছিলে তাই সেয়াই পিন্ধালোঁ কালি নতুন কাপোৰ পিন্ধা হৈ গৈছে তাই তাকো ধুৱাই মেলি দিলোঁ খুৱাইও দিলোঁ আৰু ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছে চাগে সকলোকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম মই এতিয়া পটাপট মছলাখিনি মানে ৰেডি কৰোঁ আৰু পটাপট ৰেডি কৰি লাহে বনাওঁ মা থকাৰ লগে লগে বনাই মেলি আজৰি হ'ব লাগে আজি মানে মাছ ভাজি কৰোঁতে মোৰ বহুত সময় গুচি যাব জানেনে ইমানখিনি মাছ এইকেইটা থৈ দিছোঁ এইকেইটা কিন্তু দুটা মাছৰ মাথা আছে এটা যে পিনাক আনিছিল সেইটো আৰু দেউতাই অনা থৈ দিছোঁ লাও আছে জাতিলাও লগত মাছৰ মাথা খাব পাৰোঁ কাইলৈ আজি নবনাওঁ আৰু এইফালে চব্জিৰ কাৰণেও মই এক্সট্ৰাকৈ থৈ দিছোঁ আৰু 2 পিচ ভাজি কৰিছোঁ দুটা খাব দাদা মই খালোঁ ৰাতিপুৱাই পিনাৰ কাৰণেও আছে 1 পিচ ভাজি আৰু 1 পিচ মই এতিয়া খাম মানে বহুত ভাল লাগিছে দেই মাছখিনি তেলটো তেল যে অকণমান ভালদৰে ফ্ৰাই কৰিছোঁ আৰু কৰি আছোঁ পটল আছিলে আনিছিল যে দেউতাই কেইটামান লৈ গৈছে পটল আৰু ৰঙালাও মানে ফ্ৰাই কৰি আছোঁ দেউতাই যিটো ৰঙালাও খাই ভাল পায় দাদা পটল খাই ভাল পায় সেয়ে আৰু মই ইয়াৰ ভিতৰত এটাও খাই ভাল নাপাওঁ লাহে লাহে হৈ থাকিব মা ওফালে যাব মা ৰেডি হৈ গৈছে 1:30 হৈ গৈছে ফুলফালে বাঢ়ি আছে কি নাংগ পাংগ মাছখিনি আলুৰে বনাম আলু কাটা পিটা হৈ গৈছে আৰু লাহে লাহে এইখিনি মাছ চব্জিত দিম আৰু এইফালে মছলাখিনিও ভাজি হৈ গৈছে অকল আলুৰে এনেকৈ এবাৰ বনাই খাবচোন একদম বহুত ধুনীয়া লাগে টমেটো দিলে ভাল আছিলে কিন্তু টমেটো নিদিওঁ মই কাৰণ পিনাকে নাখাবহি ভাতখন এতিয়ালৈকে ভাল মানে ঠিকমতে শুকোৱা নাই ন মানে টমেটো নিদিওঁ মাছত দিব অকণমান আটা অকণমান বেচনে আৰু অকণমান জলকীয়া পিঁয়াজ নিমখ হালধি সানি বহাই দিওঁ চাউলৰ গুড়ি নাই চাউলৰ গুড়িটো মানে A few moments later. Good evening সকলোকে বহুত নমস্কাৰ লগ পালোঁ আৰু চাহ বনালোঁ মাক দি থৈ আহিলোঁ মুড়ি লাড়ু আছে মিঠা চাহ আৰু এইফালে মুড়ি লাড়ু আৰু মিঠা অকণ খাই মেলি পিনাক মানে পকৰি আনিব দিছিলোঁ সি মানে এতিয়ালৈকে খাই নাই খাই থাকোঁ আহিলে খাম আৰু পকৰি চাহখিনি এনেই খাওঁ অকণমান আজি মিঠা চাহ খাবলৈ মন গৈছে তো খাওঁ গাৰ্গী খোৱালোঁ দিনটো খোৱা নাই জানেনে সেই ৰাতিপুৱা খুব মানে খোৱাৰ উঠিছে দিনটো হোৱা নাই এতিয়া মানে খুৱাই মেলাই ফিটিং কৰা খোৱালোঁ
হৈ আছে আমাৰ আঠুৱা মানে ওলমাই দিছোঁ আৰু আজি বিৰিয়ানী খোৱাৰ প্লেনিং আছিলেই কিন্তু মাছ মানে বহুত আছে জানেনে অকণমান মাছ মই কালিৰ কাৰণে বাচি থৈ দিছোঁ আৰু কাইলৈ আকৌ পিনাকে গুৱাহাটী যাব তেনে থাকক নালাগে আজি বিৰিয়ানী খাবলৈ আৰু কাইলৈ চাগে অমাৱস্যা লাগিব সেইকাৰণে থাকক আৰু বিৰিয়ানী বেলেগ দিন নাখাম এই বছৰৰ প্ৰথম দিনমান আমাৰ খেলি মেলি হৈ গৈছে জানেনে খাব খুজিছিলোঁ বিৰিয়ানী কিন্তু হ'ল আৰু একো নাই পিছত খাব লাগিব আৰু কৈছোঁ যে পিনাকক পকৰা আনিব দিছিলোঁ চিকেন পকৰা লৈ আহিল আৰু মায়ে নাখাব মই খাওঁ আৰামত বহি বহি খাওঁ এয়া হৈছে চিকেন পকৰা মায়ে নাখাব চিকেন যে মায়ে নাখাব গাৰ্গীৰ ফালে শুই আছে খাই মেলি লৈ তাৰপিছত বহি পেলাই তাইকো ওলট পালট হৈ থাকে যে খাই ল'ব গাইছ একদম বৰষুণ দিছে দেই ঢেৰ বৰষুণ দিছে কিন্তু এই মাত্ৰ বৰষুণ দিছে গাড়ী লাও চাও কৰি আছে উঠিলে উঠাই দিম বুলি ভাবিছিলোঁ কিন্তু উঠা নাই আৰু উঠিছে একবাৰ ফিটিং কৰা দিছোঁ যে লগে লগে হৈ গৈছে মানে দেই তো ভাত মানে ঢেৰ আছে দুপৰীয়া মানে ভাত অকণ বেছিকৈ বনাই পালোঁ মা যিহেতু নিমন্ত্ৰণ আছিলে বুলি ক'লোঁ যে জোৰোণ আছিলে তাতে গৈছে দেই মা তাতে খাই মেলি আহিলে পাহৰি গৈছোঁ তাৰ মা যে নাখাব ভাত আছে আমাৰ 4জনৰ কাৰণে হৈ যাব অকণমানিকৈ দেউতাৰ কাৰণে বনাই আছোঁ আৰু যিহেতু গৰম ভাত খাই ঠাণ্ডা ভাত থাকিলেও খাব গ'লে হয় কিন্তু অকণ বনাই দিছোঁ আৰু আমি ঠাণ্ডা ভাতখিনি গৰম কৰি আছোঁ গৰম কৰি মেলি খাম আৰু মাছ চব্জি আছে পিনাৰ কাৰণে মাছ ভাজি কৰিছিলোঁ সেইও আছে আজি মই ৰাতিপুৱাৰ পৰা তাৰ পেটত ভাত নাই জানেনে সময় নাই খাবলৈ আৰু এটা কথা ক'ব পাহৰিছোঁ দেই মোৰ পালৰ কাৰণে বেনাৰো আহি গৈছে অলৰেডি ছেটআপ হৈ গৈছে জাষ্ট মানে ওপৰত এতিয়া লগাব লাগে আৰু চব ৰেডি মই আজি একদম পাহৰিলোঁ দেখুৱাবলৈ কালি একদম দেখুৱাম কালি নিশ্চয় দেখুৱাম বাৰু বেনাৰ মোৰ একদম চব ছেটেলমেণ্ট হৈ গৈছে জাষ্ট বাহিৰত লগাব লাগে আৰু দুটা বেনাৰ তো দুটা মানে আমাৰ চাইডত কলনীত দিম আৰু এটা আমাৰ এইফালে কলনী আৰু এটা এইফালে কলনী দিব লাগিব তো পিনাকে কালি আকৌ ৰাতিপুৱা গুৱাহাটী যাব তো আজি লগৰ কথা আছিল তাৰমানে সময় নাই কৈছোঁ যে পেটত ভাত নাই তো দিনটো ভাত খোৱা নাই অকল সন্ধিয়া 4টামানত খাইছে ভাত আৰু এতিয়া ওলাই গৈছে এতিয়ালৈকে অহা নামেই নাই আৰু এইফালে দি আছে বৰষুণত ভিজি আহিব লাগিব দাদাও অহা নাই অকল দেউতা আহিছে সেইকাৰণে ভাবিলোঁ পটাপট ভাত বনালোঁ এইফালে বৰষুণি দি আছে গাড়ী যদি কাণে গম নাপাওঁ মই জানেনে তো আলু মানে ৰাতিপুৱা মানে মায়ে আলু বইল কৰিছিলে বুলি কৈছিলোঁ যে সেইখিনি ৰৈ গৈছে দেই ভাবিছিলোঁ বিৰিয়ানী বনালে তাতে দিম কিন্তু বিৰিয়ানী বনোৱা হোৱা নাই আলুখিনি এনে বেয়া হৈ যাব সেইকাৰণে ভাবিলোঁ অকণমান পিটিকা কৰোঁ আৰু বইল আছে এতিয়া অকণমান জলকীয়া ফ্ৰাই কৰোঁ শুকান জলকীয়া ফ্ৰাই কৰি পিঁয়াজ কাটি ধুনীয়াকৈ আলু বইল মানে পিটিকা বনাম সেয়ে হৈ যাব দুটা মাৰ কাৰণে ভাল হ'ব মা মানে ৰাতি মাছো খাব নোৱাৰে কাঁইট বহুত যি পিনাকে যে মাছ আনিছে তাতে কাঁইট নাই বাৰু ধৌকা মাছ হয় ডাঙৰ মাছ তাতে কাঁইট নাই এনেকুৱা কাঁইট নথকা চাই এটা পিচ মাক দিব লাগিব আৰু মা দুপৰীয়াও খোৱা নাই মাছ মানে ঘৰতে ভাত খোৱা দুপৰীয়া তাতে গৈছে তাতে খাইছে সেই মাছ ভাজি আছে এক ভাজি পিনাকৰ কাৰণে কৰিছিলোঁ যে সেইও আছে আৰু কণী বৰা বনাইছিলোঁ যে সেইও আছে দেই তো এইবোৰো হৈ যাব এতিয়া জাষ্ট অকল ভাত বনাই ভাতখিনি অকণমান গৰম কৰিম আৰু আমি খোৱা ভাত তো বনাই মেলি খাই শুই যাম আৰু কি কৰিম আৰু তো ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা আছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাহৰিব আকৌ লগ পাম অন্য এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট